Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম অসমীয়া ব্যাকৰণ দশম শ্ৰেণীৰ ছন্দ আমি কোৱেশ্চন বেংক সলভ কৰি আছিলোঁ। আজি হ'ব SSLC 2019 আৰু 2017ত যিবোৰ কোৱেশ্চন আহিছে সেইসমূহ। সো 12 নম্বৰ প্ৰশ্নত কৈছে তলৰ যিকোনো দুটাৰ উদাহৰণ সহ টকা লিখা। এইটো আহিছে SSLC 2017ত। ক নম্বৰ জ্যোতি, খ নম্বৰ চৰণ, গ নম্বৰ দুলাৰী আৰু ঘ নম্বৰ পদ বা পয়াৰ প্ৰতিটোৰে উদাহৰণ সহ টকা লিখিব লাগে। এনসাৰ হৈছে প্ৰথমতে ক নম্বৰটো আমি লিখিম জ্যোতি। জ্যোতি হৈছে সুনিয়ন্ত্ৰিত ধ্বনি প্ৰবাহৰ সাময়িক বিচ্ছেদকে জ্যোতি বুলি কোৱা হয়। যদি কৰবাত ৰেষ্ট লোৱা হয় সেইটো হৈছে কি একোটা জ্যোতি। যেনে প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী সনাতন সৰ্ব অৱতাৰৰ কা ৰণ নাৰায়ণ। এইবোৰ হৈছে কি একোটা জ্যোতি। সো ইয়াত ব্ৰহ্ম আৰু কাৰ পিছত অৰ্ধজ্যোতি পৰিছে আৰু সনাতন আৰু নাৰায়ণৰ পিছত পূৰ্ণজ্যোতি পৰিছে। এইটো এটা অৰ্ধজ্যোতি, এইটো এটা অৰ্ধজ্যোতি, এইটো পূৰ্ণজ্যোতি আৰু এইটো এটা পূৰ্ণজ্যোতি। তাৰপিছত ঘ নম্বৰটো হৈছে চৰণ। কেইবাটাও পৰ্বৰ সমষ্টিক একোটা চৰণ বোলে। যেনে যাহাৰ মায়াৰ অন্ত ব্ৰহ্মা হৰে নাপাবন্ত হেন হৰি চাতুৰি খেলাই কহয় মাধৱ প্ৰভু আৰু কিছু নুবলিয় তোমাৰ জননী দুখ পায়। ইয়াত প্ৰথম দুই পংক্তি মিলি এটা চৰণ আৰু পাছৰ দুই পংক্তি মিলি এটা চৰণ হৈছে। এই দুটা এটা চৰণ আৰু এই দুটা এটা চৰণ। তাৰপিছত গ নম্বৰ হৈছে দুলাৰী। দুলাৰী ছন্দক লঘু ত্ৰিপদী বুলিও কোৱা হয়। ইয়াত দুফাকি পদ থাকে, প্ৰতি ফাকিতে তিনিটাকৈ পৰ্ব থাকে। প্ৰথম আৰু দ্বিতীয় পৰ্বত প্ৰতিটোতে 6টাকৈ আৰু তৃতীয় পৰ্বত 8টাকৈ আখৰ থাকে। গতিকে দুয়ো ফাকিতে 6+6+8 6+6+8 মুঠতে 40টা আখৰ থাকে। যেনে পাছে ত্ৰিনয়ন দিব্য উপবন দেখিলন্ত বিদ্যমান ফল ফুল ধৰি জকমক কৰি আছে যত বৃক্ষ মান। উঙ নম্বৰটো হৈছে পদ বা পয়াৰ। পয়াৰ ছন্দত দুটাকৈ চৰণ থাকে। প্ৰতিটো চৰণত আকৌ দুটাকৈ পৰ্ব থাকে। প্ৰথম পৰ্বত 8টা আৰু দ্বিতীয় পৰ্বত 6টা আখৰ থাকে। গতিকে প্ৰতি চৰণত 8+6 8+6কৈ মুঠ 28টা আখৰ থাকে। যেনে প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী শতানত সৰ্ব অৱতাৰৰ কা ৰণ নাৰায়ণ। তাৰপিছত 14 নম্বৰ প্ৰশ্ন হৈছে লেছাৰী ছন্দ কাক বোলে। এটা উদাহৰণ দিয়া আহিছে SSLC 2019ত। এনসাৰ হৈছে লেছাৰী হৈছে এটা দীৰ্ঘ ত্ৰিপদী। ইয়াত দুফাকি পদ থাকে। প্ৰতি ফাকিত তিনিটাকৈ মুঠ 6টা পৰ্ব থাকে। একম দ্বিতীয় চতুৰ্থ আৰু পাঁচম পৰ্বত প্ৰত্যেকতে 10টাকৈ, তৃতীয় আৰু ষষ্ঠ পৰ্বৰ প্ৰত্যেকতে 14টাকৈ মুঠ 68টা অক্ষৰ থাকে। যেনে কৃষ্ণ একাদেৱ দুখাৰী কাল মায়াদীৰ অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান বিনে আন নাহি কেও জানিবা বিষ্ণুহে সমস্তে জগত হার। 15 নম্বৰ প্ৰশ্ন হৈছে একাৱলী ছন্দৰ বিষয়ে এটি টকা লিখা। 2019ত আহিছে। এনসাৰ হৈছে এই ছন্দত 4টাকৈ চৰণ থাকে। প্ৰতি চৰণত দুটাকৈ পৰ্ব থাকে। প্ৰথম পৰ্ব 6টা আখৰেৰে আৰু দ্বিতীয় পৰ্ব 5টা আখৰেৰে গঠিত। গতিকে 6+5 6+5 × 2 মুঠতে 44টা আখৰ থাকে। কেতিয়াবা 6+6+6 × 2 মুঠতে 48টা আখৰো থাকে। একাৱলীৰ উদাহৰণ হৈছে যেনে সত্য যুগে কৰি ধ্যান সমাধি 6+5 ত্ৰেতাত সমস্তে যজ্ঞে আৰাধি 6+5 দাপৰে পূজৈ না ভক্তি ভাবে 6+5 কলিতে কীৰ্তনে হি গতি পাবে 6+5। সো বাকি যিবোৰ ছন্দৰ প্ৰশ্ন আছে আমি নেক্সট ভিডিঅ'ত চাম। আজি ভিডিঅ' ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।